যে অফাৰত ভুল যায় কিনে গাড়ী এখন ক্ৰয় নকৰিব আচ্ছা অফাৰটো বাদ দি কিনে গাড়ীখন চাই কিনে আপুনি ভাল আৰু কাষ্টমাৰৰো ৰেছপন্স এইটোৱে যে দাদা অফাৰটো বাদ দি গাড়ীখন কেনেকুৱা সেইটোৱে বিচাৰে বহুতে কিন্তু তথাপিও কাষ্টমাৰৰ অন ছেটিছফেকশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন এই দুয়োখনৰ দামে 60 যোনখন লয় এইখন 30,000 টকা এই তিনিখনত এই তিনিখনত 30,000 আপোনালোকে আহিছে গাড়ীখন চাইছে কিবা সন্দেহ আছে এনেকুৱা নহয় আপোনালোকে আগতে মেকানিকক দেখাই লওক তাৰপিছত গাড়ী লওক আৰু জানে আপোনাৰ ভিডিঅ'টো গমে পাই শ্ৰীকৃষ্ণ মটৰছৰ আমি কেনেকুৱা গেৰেণ্টি লওঁ কেছ মেমত লিখি দিওঁ ইঞ্জিনৰ কিবা প্ৰব্লেম থাকিলে গাড়ী ৰিটাৰ্ণ 220 লৈ যাওক 21ৰ মডেল ক'তো নাপায় কোনেও দিব নোৱাৰে 1,30,000 টকা 19ৰ ডুৱেল চেনেল ABS হয় 5,000 আৰু ডিছকাউণ্ট দি দিম 21ৰ মডেল এই দুখন R15 ডুৱেল চেনেল ABS এই দুখনৰ দাম ৰাখিছো 1 লাখ চাব পাৰে কি এইটো ডিমান্ডৰ কালাৰ হয় গ্ৰে কালাৰ হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু ফাইনেলি মই আজি আহিছোঁ মা মটৰছত মই আগতে ভিডিঅ' বনাইছোঁ আৰু ওপেনিঙৰ ভিডিঅ' দিছিলোঁ আপোনালোকক কৈছিলোঁ যে প্ৰাইচ ডিটেইলছখিনি নেক্সট ভিডিঅ'ত পাই যাব তো ফাইনেলি আজি পাই যাব গোটেইখিনি প্ৰাইচ ডিটেইলছ আৰু বিহু আহি আছে ঈদ আহি আছে তো ডিলাৰৰ স্বত্বাধিকাৰী লক্ষ্যতা আছে লক্ষ্যতা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত নমস্কাৰ ফেঞ্চিকেইটা মাৰি লওঁ বহুত দিন লগ পালোঁ হেৰি নতুনৰ ভিডিঅ'টো ধুনীয়া হৈছে আচ্ছা আৰু ভালেখিনি ৰেছপন্স পাইছোঁ আচ্ছা এতিয়া আৰু ষ্টকটো দেখাব লাগে আৰু অ'কে ষ্টক দেখাব লাগে আগত বিহু আহি আছে ঈদো আহি আছে সেইটো আহি আছে কি অফাৰ দিব কওক অফাৰ ভাবিছোঁ অফাৰ দিম বুলি বিহুত আচ্ছা মই ফুল টেংকি তেল অ'কে আৰু হেলমেট আৰু ছাৰ্ভিচিং এটা দিম বুলি ভাবিছোঁ অ'কে বিহুৰ কাৰণে আৰু ঈদৰ কাৰণে স্পেচিয়েলি আচ্ছা। ঈদ আৰু বিহু কম্বাইন কৰি Okay. একেলগে ফুল টেংক ফিউল অ'কে আৰু হেলমেট আৰু ছাৰ্ভিচিং এটা ছাৰ্ভিচিং ছাৰ্ভিচিং দিয়া দিব ওচৰতে গেৰেজ আছে অ'কে যোনখন গেৰেজত যায় 2-3খন গেৰেজ আছে Okay. ওচৰতে লৈ যায় মানুহ কাষ্টমাৰে দেখাব গাড়ীখন কেনেকুৱা তাৰপিছত গাড়ীখন ক্ৰয় কৰক আচ্ছা কাষ্টমাৰৰ আগত মানে ছাৰ্ভিচিং গোটেইখিনি কৰাই দিব কৰাই দিম অ'কে ইয়াৰ পৰা বাইক পাৰ্চেছ কৰিলে ক'ত আহিব লাগিব বা এড্ৰেছটো বনাই দিব জালুকবাৰীৰ পৰা ওচৰতে এইখন ডেকালটনখন লাগি আছে ডেকালটন আৰু কেন্দ্ৰীয় বিদ্যালয় আচ্ছা। এখন হেমলতা হোটেল এইখিনি ৰাণী বুলি কয় অ'কে আজাৰাটো পাৰ হৈ জালুকবাৰীৰ পৰা 10 মিনিটৰ ৰাস্তা আৰু 10 মিনিটৰ 10 ৰাস্তা মিনিটৰ ৰাস্তা অ'কে যদি আপোনালোকে আহে তেন্তে আপোনালোকে কল কৰক দাদাক স্ক্ৰীণত নাম্বাৰ দিয়া আছে ডেছক্ৰিপশ্যন বক্সতো নাম্বাৰ পাই যাব তো দেৰি নকৰিব যদি বাইক এখন ক্ৰয় কৰিম বুলি ভাবি আছে অতি সোনকালে আহক মা মটৰছত ইয়াতে যদি বাইকৰ নাম ক'ব যাওঁ মই আপোনালোকক এখন গ্লামাল দোকানত যেনেকুৱা ধৰণৰ আপোনালোকে দালি পিঁয়াজ ৰহুন তেল নিমখ গোটেইখিনি পাব চাউলৰ পৰা ইত্যাদি ইত্যাদি তো ইয়াতো আপোনালোকে R15 এক্সপালছ স্কুটি এণ্টক আপোনালোকক যি বাইক লাগে গ্লামাল লাগে সকলো ধৰণৰ বাইক পাব হয়নে নহয় দাদা হয় হয় কিন্তু যিখিনি দেখাব পাৰোঁ এক্সপচিবল সেইখিনি দেখাম Okay. কিন্তু বাকীখিনি কাষ্টমাৰে বাই ফোন সুধি ল'লে হ'ল ফোন কৰিলে হ'ল সেইখিনি আমাৰ আপোনালোকে আৰু ধৰি লওক ষ্টক ৰুমত আছে অ'কে যিখিনি দেখাব পাৰোঁ এক্সপচিবল ভিডিঅ'টো সেইখিনি দেখাওঁ আৰু অ'কে তো বলক তেন্তে দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া সকলোৰে ক্ৰেছ এইখন পুৰা ডিমাণ্ডৰ গাড়ী ভাৰ্চনটো আচ্ছা MT-15 ব্লেক কালাৰ এইটো মাত্ৰ ৰানিং হৈছে 6,000 চামথিং 6,000 চামথিং একদম ব্ৰেণ্ড নিউ গাড়ী চাব পাৰে জিৰ' স্ক্ৰেচৰ ৱেল মেইনটেইন গাড়ী Okay. আৰু এইখনৰ দাম ৰাখিছোঁ 1,60,000 অনলি 1,60,000 1,60,000 Okay. এইখন আপোনালোকে ভিডিঅ' এৰাৰ লগে লগে নাপাবয়ে আচ্ছা এডভান্স হৈ যাব এইখনৰ ফুল Okay. ডিমাণ্ডৰ গাড়ী আৰু হয়তো ভিডিঅ' এৰাৰ আগতেও যাব পাৰে Okay. তুমি কথাটো এনেকুৱা। কিমান চনৰ বুলি ক'লে এইখন 2022 লাষ্টত 22 লাষ্টৰ এইখন R15 21ৰ মডেল হয় 21ৰ অলমষ্ট লাষ্টৰ মডেল আৰু এইখনৰ ৰানিং হৈছে 12,000 আৰু এইখনৰ দাম ৰাখিছোঁ 1,25,000 টকা মাত্ৰ ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব কিমান এইখনৰ দিব লাগিব 40-45 দিলে আহি যাব অ'কে আৰু এইখনৰ আপোনাৰ চেনেলৰ যোগেদি আহিলে 5,000 ইনষ্টাণ্ট ডিছকাউণ্ট আচ্ছা 5,000 ডিসকাউন্ট এইটো বিহু উপলক্ষে আৰু ওকে বিহু উপলক্ষে এইখন হৈছে 19ৰ লাষ্টৰ মডেল Okay. এইখনৰ দাম ৰাখিছোঁ ABS মডেল ডুৱেল চেনেল ABS ব্লেক কালাৰ খুব ডিমাণ্ডৰ 1,10,000 মাত্ৰ 1,10,000 হয় 1,10,000 টকা আরএস কো এখন RS BS4 মডেল 2017 এইখনৰ দাম ৰাখিছোঁ 80,000 অনলি 80,000 আস্কিং আৰু নেগোচিয়েট হৈ যাব Negotiate হৈ যাব। নেগোচিয়েট হৈ যাব ওকে এইখন ডমিনৰ 21ৰ মডেল হয় এইখনৰ চলিছে 20,000 চলিছে আচ্ছা টিপটপ কণ্ডিশ্যনৰ গাড়ী জিৰ' স্ক্ৰেচ এটাও দাগি নাই আৰু এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 1,15,000 1,15,000 1,15,000 ৰিফাইনেন্স এভেলেবল ৰিফাইনেন্স সকলোতে 50,000 দিলে নিব পাৰিব একদম আৰামছে বুকিং কৰিলে একদম
নাপাবই গাড়ী আৰু এতিয়া বিহুৰ কণ্ডে বিহু আহি আছে গমে পোৱা, ঈদ আহি আছে গমে পায় আপুনি, এনেকুৱা এটা চেলিং হয়। এইবিলাক গাড়ী ষ্টকত নাপাবই, আগৰ পুৰণা ষ্টক নাই এতিয়া বৰ্তমান। আপুনি চাব পাৰে আগৰ ভিডিঅ'ত, ভিউৱাৰ্ছবিলাকে চাব পাৰে আগৰ ষ্টক নাই আৰু এতিয়া। ওকে কওক RS কওক। এইখন RS 200, এইখন ABS মডেল হয়, ডুৱেল চেনেল, আৰু এইখনৰ দাম ৰাখিছোঁ 85,000 অনলি, BS4 18 মডেল হয়। এইখন MT-15 খুব ডিমাণ্ডৰ 22ৰ, এইখনৰ দাম ৰাখিছোঁ 1,55,000 অনলি, 22ৰ লাষ্টৰ, অলমষ্ট 23ৰ। নতুনখন 2 লাখ এবাৰ পৰি যায়, 2 লাখ হ'ব পৰি যায় 2 লাখ এবাৰ। যদি এইখন second hand নতুন কিনে এটা দাম 50,000 ডিছকাউণ্ট বুলি ভাবি ল'ব পাৰে আৰু। ওকে পালসার এইখন 220, এইখন 21ৰ মডেল হয়, এইখনৰ দাম ৰাখিছোঁ 85,000 অনলি, 85,000 21ৰ হয়, রিফাইন্যান্স अवेलेबल ৰিফাইনেন্স এভেইলেবল। ওকে এইখন NS 125, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 70,000 70,000 আৰু NS 70,000 এনএস পাবো NS তাতো রিফাইন্যান্স সুবিধা পাবো 125, yes। ওকে এইখন 80,000 টকা, এইখন 20ৰ মডেল হয়, 150, ব্লু এণ্ড ব্লেক, খুব ডিমাণ্ডৰ গাড়ী হয় এইখন। এইখন আপোনাৰ 220, এইখন 21ৰ মডেল হয়, এইখনো 85,000 মাত্র 85,000 মাত্ৰ 50,000 ডুৱেল চেনেল ABS পাই যাব। ওকে ডমিনার কভার সরি এনএস কভার NS 160, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 60,000 টকা, 19ৰ মডেল হয়, 60,000 টকাত NS 160 চাব পাৰে, টিপ টপ কণ্ডিশ্যন। 60,000 টাকা এনএস পাই আছে এইখন 20ৰ 125, ডিউক 125, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 80,000 টকা, এইখনৰ 80,000 টকা এৰি দিম। 80,000 টাকা পাবো 80,000 টাকা পাই যাব। তাতো রিফাইন্যান্স হয়ে যাবো এখানে হৈ যাব এইখন। ওকে এইখন ৰাখিছোঁ 4G হয়, এইখন 17ৰ মডেল 2017, এইখনৰ দাম ৰাখিছোঁ মাত্ৰ 30,000 টকা, 17ত BS4 গাড়ী 30,000 টকাত এক্টিভা 4G পাই আছে, ক'তো নাপায়, ক'তো নাপায়। ওকে এইখন ডিউক 390, RC 390 চৰি, এইখনৰ দাম ৰাখিছোঁ 1,30,000 আস্কিং, আৰু আপোনাৰ চেনেলৰ জৰিয়তে আহিলে 5,000 টকা ইনষ্টেণ্ট ডিছকাউণ্ট। ডিসকাউন্ট পাই যাবো 22ৰ V4M, ওকে এইখনৰ দাম ৰাখিছোঁ 1,60,000, 5,000 টকা ইনষ্টেণ্ট ডিছকাউণ্ট এইখনত। 5,000 টাকা ডিসকাউন্ট 40,000 মান দিলে লৈ যাব পাৰিব বিহুৰ অফাৰ দিছোঁ, এইখন ঈদৰ অফাৰ 5,000 ডিছকাউণ্ট এইখনে। নেক্সট কওক বুলেট এইখন চিগমা মডেল 2020ৰ, এইখন লাষ্টৰ হয়, আৰু এইখনৰ খুব ডিমাণ্ড BS6 হয়। এইখন দাম ৰাখিছোঁ 1,30,000 টকা, একদম 1 টকা নেগচিয়েট নাই, ক'তো নাপায় আপুনি 1,30,000 টকা, Okay. ক'তো নাপায়, চিল ইঞ্জিন ক'তো নাপায়। রিফাইন্যান্স হয়ে যাবো এখানে এইখন ৰিফাইনেন্স হৈ যাব 30,000 টকা দিলে আহি যাব, এইখন 30-35,000 টকা দিলে 2 বছর মানে ৰিফাইন্যান্স হৈ যাব 3 বছর হৈ যাব আৰামছে। ওকে আকৌ এখন কওক হেলমেটৰ ফাইনেন্স কৰিলে ইয়াৰ ফাইনেন্স কৰিলে ৰেটটো বেলেগ হ'ব ইয়াৰ, আচ্ছা। ফাইনেন্সৰ অলপমান হেৰি আহি যাব, অলপ মানে অলপ এডজাষ্ট মানে কৰিব কি? লাগিব, Okay. 2-4 হাজাৰ টকা আৰু। ওকে নেক্সট এইখন 1 লাখ টকা, BS4 মডেল হয়, 350 ক্লাছিক, 18ৰ মডেল। এইখন টায়াৰ কন্ডিশন চাব পাৰে টিপটপ হৈ আছে, ইঞ্জিন পাই যাব চিল ইঞ্জিন পাই যাব, Okay. ইঞ্জিনৰ গেৰেণ্টি আছে, চব গাড়ীৰ গেৰেণ্টি আছে, Okay. ইঞ্জিনৰ প্ৰব্লেম থাকিলে গাড়ী ৰিটাৰ্ণ। এইখন 2020ৰ মডেল হয়, এইখন BS6 মডেল, এইখনৰ দাম ৰাখিছোঁ, এইখনৰ গান মেটেল কালাৰ, খুব ডিমাণ্ডৰ গাড়ী হয়, এইখনৰ দাম ৰাখিছোঁ 1,35,000 অনলি, 1,35,000 টাকা 30,000 টকা BS6 রিফাইন্যান্স এভেলেবল এখন আৰামছে ওকে হৈ যাব। আকৌ এখন এইখন 200 BS4ৰ, এইখনৰ দাম মাত্ৰ 65,000 টকা, BS4 17ৰ মডেল 200 KTM, Okay. 65,000 টকা মাত্ৰ। মাত্র মাত্র 65,000 পাই আছে গাইস প্ৰেছ এডিশ্যন, এই দুখনৰ দামে 60, যোনখন লয় ওকে চাই ল'ব, যোনখন লয় আমি এইখনে 60 লগাইছোঁ। এই দুখন, আচ্ছা দুখন গাড়ি 60,000 এই দুখন, এইখন 30,000 টকা, এই তিনিখনত এই তিনিখনত 30,000 এখন দুখন তিনিখন তিনিখন, এখন দুখন তিনিখন, এইখনত 40,000 টকা ওকে মানে হোলসেল রেট হোলচেল ৰেট আৰু যোনে যোনখন পচন্দ কৰে ওকে এইটো। আৰু এইখন এভিয়েটৰ, এখন Honda 3G, আচ্ছা এখন এভিয়েটৰ, এইখন এভিয়েটৰ, যোনখন লয় আৰু Okay. মানে কম ৰেঞ্জত বিচাৰেতো মানুহে। এখন R15 ভাৰ্চন 3, আচ্ছা। টিপ টপ 0 স্ক্ৰেচৰ চাব পাৰে, Okay. 2020ৰ লাষ্টৰ মডেল হয়, Okay. আৰু এইখনৰ দাম ৰাখিছোঁ 1,20,000 অনলি, ডুৱেল চেনেল ABS, এটাও স্ক্ৰেচ নাই। ডাউন পেমেন্ট কিমান দিব লাগিব এইখন 30-35-40 মান, 40 মান ধৰি থওক আৰু ওকে অল আসাম 40 মান, তাৰমানে কি হয় অলপ কমকৈ দিলে পিছত নিমিলা হৈ যায়, হিচাপটো 40 বুলি ধৰি থওক আৰু। ওকে এইখন এক্সপালছ 21ৰ হয়, আচ্ছা ডুৱেল চেনেল ABS হয়, এইখনো 2B, আৰু এইখন কম ৰানিং আছে, 30,000 চলিছে মাত্ৰ 21ৰ, আৰু এইখনৰ দাম ৰাখিছোঁ মাত্ৰ
আমি 85,000 অনলি 85,000 এক্সপালস 21 দি আছো 85,000 নাপায় Xpulse, কি কত নাপাব ওকে সিল ইঞ্জিন আছে নে সিল ইঞ্জিন একদম আপোনাক কলোৱে দেখোন আগতে গ্যাৰেজত মেকানিকক দেখাই লওক তাৰ পিছত গাড়ী লওক আচ্ছা মানে এনেকুৱা নহয় আপোনালোকে আহিছে গাড়ীখন চাইছে কিবা সন্দেহ আছে এনেকুৱা নহয় আপোনালোকে আগতে মেকানিকক দেখাই লওক তাৰ পিছত গাড়ী লওক আৰু জানে আপোনাৰ ভিডিঅ'টো গমে পাই শ্ৰীকৃষ্ণ মটৰছৰ আমি কেনেকুৱা গেৰেণ্টি লওঁ কেছ মেমত লিখি দিওঁ ইঞ্জিনৰ কিবা প্ৰব্লেম থাকিলে গাড়ী ৰিটাৰ্ণ ওকে কেছ মেমত লিখি দিয়ে দাদাই মই আগৰ ভিডিঅ'ত দেখুৱাইছো যদি চোৱা নাই আপোনালোকে মোৰ চেনেলত যাই চাব পাৰে নেক্সট পক এইখন গান মেটেল 19ৰ লাষ্টৰ মডেল হয় অলমষ্ট 20ৰ এইখনৰ ৰানিং আছে আপোনাৰ 12,000 জেনুইন ৰানিং হয় অন ৰেকৰ্ড ওকে আৰু এইখনৰ দাম ৰাখিছো 1,25,000 টকা মাত্ৰ 1,25,000 টকা ওকে 1,25,000 টকা বুলেট পাইছে Bullet পাইছে। নেক্সট পক এফজেড এইখন এফজেড এইখনৰ দাম ৰাখিছো 75,000 75,000 এইখন ৰিফাইনেন্স 20ৰ মডেল হয় 75,000 ওকে এইখনৰ 75,000 এইখন 18ৰ গাড়ী হয় টিপটপ মানে সিল ইঞ্জিন একদম সিল ইঞ্জিন এইখন 21ৰ এইখনৰ দাম ৰাখিছো 220 ডুৱেল চেনেল এবিএছ এইখনৰ দাম ৰাখিছো আমি 90,000 অনলি 90,000ত 220 লৈ যাওক 21ৰ মডেল কতো নাপায় কোনেও দিব নোৱাৰে এইখন জিক্সাৰ মাইলেজৰ কাৰণে বহুতে বিচাৰে এইখনৰ দাম মাত্ৰ 45,000 টকা 18 লাষ্টৰ 45,000 টকা ওকে জিক্সাৰ 45,000 টকা প্ৰাইছ পালসাৰ এইখন 50,000 টকা যোনে লৈ যাব পাৰে 50,000 টকাত 150 পালসাৰ ওকে BS4 মডেল হয় আচ্ছা 18ৰ মডেল এইখন ৰাখিছো আপোনাৰ গ্লেমাৰখন 45,000 অনলি 45,000 অনলি 45,000 15ৰ মডেল হয় 45,000 এইখন 150 পালসাৰ ডুৱেল চেনেল এবিএছ এইখন 21ৰ মডেল হয় এইখনৰ দাম 80,000 টকা মাত্ৰ 80,000 টকা 80,000 টকাত 150 মান দিলে নিব পাৰে আৰামছে আহি যাব এইখন এন্ট্ৰক ৰাখিছো এইখনৰ দাম ৰাখিছো মাত্ৰ 55,000 19ৰ গাড়ী হয় একদম ৱেল টিপটপ কণ্ডিশ্যনত চাব পাৰে সিল ইঞ্জিনৰ আৰু আকৌ ৰিপিট কৰি ইঞ্জিনৰ কিবা থাকিলে গাড়ী ৰিটাৰ্ণ চিধা ইঞ্জিনৰ কাম থাকিলে গাড়ী ৰিটাৰ্ণ এখন এপাচি RR 310 এইখনৰ দাম মাত্ৰ 1,30,000 টকা কিমান দাম পাতে 1,30,000 টকা 19ৰ ডুৱেল চেনেল এবিএছ হয় 5,000 আৰু ডিছকাউণ্ট দি দিম বিহু বুলি আৰু ঈদ বুলি 5,000 ডিছকাউণ্ট এইখন 1,25,000 টকাত RR 310 পাইছে কতোই নাপায় কোনেও দিব নোৱাৰে এইটো ভাৱত পানীৰ ভাৱত গাড়ী 21ৰ মডেল এই দুখন R15 ডুৱেল চেনেল এবিএছ এই দুখনৰ দাম ৰাখিছো 1 লাখ চাব পাৰে কি এইটো ডিমাণ্ডৰ কালাৰ হয় গ্ৰে কালাৰ 1 লাখ মাত্ৰ 20,000 টকা উইথ ট্ৰান্সফাৰ উইথ অফাৰ আচ্ছা উইথ পেপাৰ ৱৰ্ক গোটেইখিনি 1,20,000 টকা এইখন V3 2018ৰ মডেল এইখনৰ দাম ৰাখিছো 95,000 অনলি এটা সিঙ্গেল স্ক্ৰেচ একো নাই এটাও স্ক্ৰেচ নাই চাব পাৰে গাড়ী টিপটপ কণ্ডিশ্যনত আছে ওকে গোটেইখিনি গাড়ীতে ৰিফাইনেন্স পাই যাব গোটেই গাড়ীতে ৰিফাইনেন্স পাই যাব তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আৰু বহুত ষ্টক আছে বহুত মই ক'লোঁ আপোনালোকক সকলো ধৰণৰ বাইক পাব তো নতুন ডিলাৰ যিহেতু খুলিছে দুটা ডিলাৰ হৈ গ'ল দুটা দিলাৰ ওকে নতুন ডিলাৰ যিহেতু ঈদ আৰু বিহু দুটা আহি আছে তো কি অফাৰ দিব আৰু ৰিফাইনেন্স ক'ত হ'ব এইখিনি জনাই দিব মই অফাৰটো বহুতে বিচাৰে আহি কেনে মই আগৰ ভিডিঅ'টো কৈছো ইমৰান যে অফাৰত ভুল যাই কেনে গাড়ী এখন ক্ৰয় নকৰিব আচ্ছা অফাৰটো বাদ দি কেনে গাড়ীখন চাই কেনে আপুনি ভাল আৰু কাষ্টমাৰৰো ৰেছপন্স এইটোৱে যে দাদা অফাৰটো বাদ দি গাড়ীখন কেনেকুৱা সেইটোৱে বিচাৰে বহুতে কিন্তু তথাপিও কাষ্টমাৰৰ অন ছেটিছফেকশ্যন আৰু আমি দিব পৰাখিনি আমি নিশ্চয় এফৰ্ড কৰিম আপোনালোকে আহি বহুতে এনেকুৱা ভিডিঅ' চাই আহি কিনে বাৰ্গেনিং কৰে কিবা কৰে ধৰি লওক তেতিয়া আমাৰ অফাৰটো দিব অসুবিধা হয় সেইটো আমি কৈছোঁ আৰু আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ টাইমিংটো যাতে মেইনটেইন কৰি ফোন কৰে কাইণ্ডলি আমি 10টা বজাত ডিলাৰটো খোলোঁ 6টা 6:30 বন্ধ কৰি দিওঁ সেইখিনি সময়ৰ ভিতৰত ফোনটো আহিলে আমাৰো মানে অসুবিধা নহয় ধৰি লওক ৰাতি কিছুমানে 10টা 11টা 12টা ৰাতিপুৱা 4:30 5টাতো ফোন কৰে সেইখিনি আৰু আনএক্সেপ্টেবল হৈ যায় গতিকে কোনো বেয়া নাপাব ভাল মানুহ আছে বহুতে ভাল মানুহ আপোনাৰ চেনেলৰ দ্বাৰা আহি গাড়ী ইয়াতে কৈ কৰিছে বহুতখিনি আমি ৰেছপন্স পাইছোঁ গতিকে ভৱিষ্যতলৈকে এটা পৰিয়ালৰ দৰে আমি থাকি যাতে আমি ভালকৈ এটা ব্যৱসায় কৰিব পাৰোঁ আৰু আপোনালোককো ভালকৈ গাড়ী এখন দিব পাৰোঁ সেইটোৱে চেষ্টা সেইখিনিয়ে আৰু আমাৰ এড্ৰেছটো আপোনালোকক কৈ দিয়া হৈছে আকৌ এবাৰ ৰিপিট কৰি দিওঁ এইখন ৰাণী
ৰাণী বুলি কয়, এইখিনি হাজাৰাৰ ওচৰত। হয়। এয়াৰপৰ্ট যাবই নালাগে, গুৱাহাটী এয়াৰপৰ্ট যাবই নালাগে। হয়। আপোনাৰ জালুকবাৰীৰ পৰা 10 মিনিটৰ ৰাস্তা। 10 মিনিটৰ 10 মিনিটৰ ৰাস্তা। সপ্তাহত 7 দিন খোলা থাকিব, আপোনালোকে 7 দিন খোলা কোনো আছে। চিন্তাৰ শংকা নাই, আপোনালোকে আহিব পাৰিব। যেতিয়া আপোনালোকে ফ্ৰী পায় তেতিয়া আপোনালোকে আহিব আৰু পাৰিব। ৰিফাইনেন্সটো কৈ দিওঁ, ৰিফাইনেন্সটো আপোনাৰ এক্সপেক্টেড কিছুমান ডিষ্ট্ৰিক্টত নহয়, বাকী অল আছাম হয়। আপোনালোকে ফোন কৰি সুধিব পাৰে, একো অসুবিধা নাই। মানকাছাৰ, ধুবুৰী, ডিব্ৰুগড় এই কিছুমান ডিষ্ট্ৰিক্টত নহয়, কিছুমান বাকী district অল আছাম হৈ যায়। কাৰ্বি আলং নহয়, এনেকুৱা ধৰণৰ অ'কে কিছুমান নহয়। আপোনালোকে ফোন কৰি সুধিব, আমি যিখিনি পাৰোঁ সুবিধা আপোনালোকক প্ৰদান কৰাৰ কাৰণে চেষ্টা কৰিম। অ'কে। ছেকেণ্ড হেণ্ড গাড়ী এখন কিয় লয় মানুহে? যদি নতুন গাড়ী এখন লয় বহুতখিনি পইচা ভৰিবলগীয়া হয়, কিন্তু ছেম কণ্ডিশ্যনতে যদি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এখন লয় তেতিয়াহ'লে আপোনালোকৰ কি হয়, বহুতখিনি পইচা ৰাহি হৈ যায়। পইচাৰ গাড়ী এখন দিছোঁ মই 220 খন টিপ টপ কণ্ডিশ্যন, 12,000 চলিছে। কাষ্টমাৰ এজনে কিনিব গ'লে মানে 1,80,000 টকা যাব। 1,80,000 চিম্পল কথা, হয়। আধা দামত আধা দামত দি পাইছে। আছে। আৰু আধা এইখন দামত আৰু এইখন যদি তেওঁ লৈ পেলাই বিকে 2 বছৰ পিছত, তেওঁ নিশ্চয় ৰিচেল বোলে আমাকে resale বিকিলে বোলে পাই আমিয়ে যাব। দিব পাৰিম। অ'কে, আমি তো দিব বহুতখিনি মানে উপকৃত হ'ব পাৰে যদি ছেকেণ্ড হেণ্ড বাহন এখন ভাল কণ্ডিশ্যনত কিনিব পৰা যায়। তো শ্ৰীকৃষ্ণ মটৰ্ছ আৰু মা মটৰ্ছে আপোনালোকক এখন খুব ধুনীয়া সুন্দৰ বাইক এখন প্ৰভাইড কৰাই আছে, যিটো আপোনালোকে ৰিচেণ্ট ভেলু বিকিলেও আপোনালোকে এইখন ইয়াতে বিকিব পাৰিব। আৰু যদি লৈ পেলাই আপোনালোকে গাড়ীখন বেলেগতো বিক্ৰী কৰিব খোজে তেতিয়াহ'লে আপোনালোকে লছ নাখায়, কাৰণ যিহেতু গাড়ীখন ভাল কণ্ডিশ্যনত দি আছে, চিল ইঞ্জিন দি আছে। তো ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যেতিয়া বহুত ছাবস্ক্ৰাইব কৰিব, সকলোকে ৰিকুৱেষ্ট থাকিল। অ'কে, মোকো বহুতে ৰেছপন্স দিয়ে, দাদা আপোনাৰ ভাইটবিলাক ভাল লাগে, আপুনি ধুনীয়াকৈ গাড়ী বিক্ৰী কৰে। কাষ্টমাৰ বহুত দূৰৰ পৰা আহে, ওদালগুৰিৰ পৰা আহে, যোৰহাটৰ পৰা গাড়ী ল'ব আহে, আমাৰ ইয়াতে নগাঁৱৰ পৰা প্ৰায় কাষ্টমাৰ আহে, গোৱালপাৰাৰ পৰা আহে, ধুবুৰীৰ পৰা আহে। গতিকে সকলো কাষ্টমাৰৰ ফালৰ পৰা মই এটা অনুৰোধ কৰিছোঁ, যাতে ধুনীয়াকৈ এটা কাম কৰি আছে আমাৰ অসমৰ অসমীয়া ল'ৰা এজনে, চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে। জয় আই অসম। জয় আই অসম। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এডোখৰ ঠাইত। জয় আই অসম।